এবাৰ মৈত্ৰীয়ে পূৰ্বকল্প বৰ্ণনা কৰি আছে মৈত্ৰীয়ে বনতি শুনা কৌৰৱ নন্দন জগত সংহাৰ কৰি প্ৰভু নাৰায়ণ গতিকে মৈত্ৰীয়ে মুনি এতিয়া কৈ আছে যে হে কৌৰৱ নন্দন বিদুৰ জগত সংহাৰ কৰি প্ৰভু নাৰায়ণ যে জগত সংহাৰ কৰি যেতিয়া প্ৰভু নাৰায়ণ জীৱক উদৰে ধৰি জীৱ নিদ্ৰা চলে জীৱ সমস্ত জীৱবিলাকক উদৰত লৈ যেতিয়া নিদ্ৰা চলে অৰ্থাৎ যুৱ নিদ্ৰা চলে তেওঁ কি কৰিছে অনন্ত ভৈৰ্যত জেগাই পূজা প্ৰভু হ'ল অনন্ত ভৈৰ্যত তেওঁ কি আছে এতিয়া প্ৰভুসকল আমি জীৱনবিলাক জীৱ ইয়াতে আছো এই সমস্ত জীৱ আমি প্ৰভু ভগৱন্তৰ উদৰৰ পৰা আহিছো কিন্তু আমি আহি কি হৈ গৈছো ইয়াত আমি সবে ভাবি আছো আমি এটা স্বতন্ত্ৰ মই অহংকাৰ কৰি মৰিছো আমি নিজকে নিজে স্বতন্ত্ৰ হ'ব পাৰিছো মোৰ ঘৰ মোৰ মাটি মোৰ এলৰা মোৰ ছোৱালী মোৰ পৰিবাৰ কেৱল মই মোৰ অহং মম এই অহং মম ভাৱত আমি ইয়াত মৰি আছো আৰু মজিদা কি কৰি আছো আমি প্ৰভু ভগৱন্তৰ যে অংশ আমি যে আনন্দ ব্ৰহ্মৰ অংশ এইটো আমি পাহৰি গৈছো প্ৰভু ভগৱন্তৰ আমি অংশ আনন্দ ব্ৰহ্ম এই কাৰণে আমি মানুহে সবে কি লৈ ভাল পায় আনন্দ লৈ ভাল পায় এতিয়া যে প্ৰভুসকল কিছুমানে যে পাৰ্টি কৰিবৰ কাৰণে যায় তাতে কিন্তু দুপান বুলি নাযায় আনন্দ মংগলী কিন্তু পাৰ্টি কৰিব যায় নহয় জানো কিছুমানে যে অখাদ্যবিলাক খাই নাখাবলগীয়াবিলাক যে খাই কিয় খায় দুপান বুলি খাই নেকি কোনোবাই নাখায় আনন্দ কৰিম ফূৰ্তি কৰিম এই বুলি খাব যায় কাৰণ কিয় প্ৰত্যেকে জানে যে তেওঁ আনন্দ ব্ৰহ্মৰ অংশ হয় কিন্তু নজনাৰ কাৰণত ৰাস্তাটো সম্পূৰ্ণ নজনাৰ কাৰণত তেওঁ কি কৰিব লগা হৈছে সেই ৰাস্তাটোৰ পৰা তেওঁ পথভ্ৰষ্ট হৈছে আৰু এই পথভ্ৰষ্ট পথিকসকলক পুনৰ আনিব লাগিলে এই হল একমাত্ৰ উত্তম উপায় মহাভাগৱত পাঠ আৰু ব্যাখ্যা যি নেকি আজি ভোলানাথ সংঘই আয়োজন কৰিছে সমস্ত জীৱবিলাক আমি কি হৈ আছো আমি প্ৰভু ভগৱন্তৰ উদৰৰ পৰা অকণমান আমি তেওঁৰ অংশ হৈ আছো প্ৰভু ভগৱন্তৰ সেইকাৰণে আমি যিমানবিলাক অংশ তেওঁৰে জীৱবিলাক আমি আছো সেইকাৰণে আমি ইটোৱে সিটোক আমি বেয়াকৈ ক'ব নালাগে মাৰিব নালাগে ইটোৱে সিটো জীৱক আমি হিংসা কৰিব নালাগে বা অন্যায় কৰিব নালাগে কাৰণ আমি সবে ভাই ভাই হয় মানুহে কিয় পশু পক্ষী গছ লতিকা সবৰ ভিতৰতে ঈশ্বৰ বিৰাজমান হৈ আছে সেইকাৰণে কোনো জীৱক বিনা কাৰণত হিংসা কৰিব নালাগে বা হিংসা কৰাৰ পৰা দূৰত থাকিব লাগে এজন মানুহক যদি মই ঠাট্টা কৰিলো এজন মানুহক যদি মই হিংসা কৰিলো তুমি দেখাজনকে যদি কৃষ্ণ বুলি নকোৱা দেখাজনকে যদি হিংসা কৰি ফুৰা নেদেখাজনে তোমাৰ ওপৰত কি সন্তুষ্ট হ'ব তুমি দেখাজন আহিছে দেখা ভকতজনকে তুমি কৃষ্ণ বুলি দিবলৈ জনা নাই দেখা ভকতজনকে তুমি ৰাম বুলি ক'ব জনা নাই দেখাজনৰ ভিতৰতে তুমি ঈশ্বৰক দেখা নাই নেদেখাজনক তুমি কি বুলি সম্বোধন কৰিবা ভাগৱতৰ মূল তত্ত্ব হৈছে এইটো তুমি দেখাজনক মান্যতা কৰা হাতৰ ভিতৰত ঈশ্বৰক দেখা পাবলৈ চেষ্টা কৰা ভকতসকলে বলি দিয়াসকলক গালি পাৰি থাকিলে নহয় ভকতসকলে নিজেও খোৱা বন্ধ কৰক পাঠে তাকে কৈ আছে যদি আমি ভ মানে ভোজখোৱা ক মানে কপি আছে বিচাৰি ফুৰা ত মানে পানীটো পোলা বান্ধাই এইজাত যদি ভকত বজাৰ তেতিয়া নহ'ব এতিয়া বাৰণ কৰি ধৰিছে যদি কোনোবাই ভোজ দেখা পালেহে যদি যায় পাঠত ক মানে কপি আছে বিচাৰি ফুৰা আৰু কালিটো পোলা বান্ধাই এনেকুৱা জাতৰ হ'লে আমি নহয় ভ শব্দে ভৱ বিমোচন ভৱ সংসাৰখনৰ পৰা কেনেকৈ আমি মোচন হ'ব পাৰোঁ অ শব্দে কৃষ্ণ ভগৱতী কেৱল যাতে কৃষ্ণ ভগৱতী কৰিব পাৰোঁ ত শব্দে কৰণৰ উপায় শৰণ আমি কৰণৰ উপায় যাতে শৰণ ল'ব পাৰোঁ এই হ'ল ভকতৰ সংজ্ঞা আৰু এতিয়া আজি ভকতে কোনোবা এটা পন্থাক গালি দিয়াটোৱে হৈছে ভকত বুলি পৰিচয় হোৱা আজিকালি ভকতৰ এইটোৱে হৈছে কোনোবাই শুনিব বেয়া পাব পাৰে অপ্ৰিয় অলমন্য কথা চাব আমি ভকত হ'লো মানে আজিৰ পৰা আমি কাৰোবাক গালি মাৰিম আমি ভকত হ'লো মানে আজিৰ পৰা আমি কোনোবাই লাৰিলে নাখাওঁ আমি কোনোবা দেখা পোৱাৰ লগে লগে লেই লেই চেই চেই কৰিম এই ভকতৰ সংজ্ঞা
তাৰ কাৰণে মহাপুৰুষে ধৰ্ম ধৰ্ম কৰিবলৈ মানুহে ভয় খাই গৈছে মোৰ উপদেশী গুৰু ঋষিপাঠক প্ৰভু ঈশ্বৰ তেওঁৰ লগতে প্ৰায় থকা হয় আৰু তেওঁ কিন্তু এই কথাটো সম্পূৰ্ণভাৱে তেওঁ কয় এই কথাখিনি যে কেতিয়াও আমি কোনো ধৰ্মক নিন্দা কৰিব নালাগে কাকো একো বেয়াকৈ ক'ব নালাগে দেখাজনৰ পৰাই যদি তুমি মান্যতা দিয়া নাই নেদেখাজনে তোমাৰ ওপৰত কেনেকৈ সন্তুষ্ট হ'ব ভকত মানে এনেকুৱা নেকি যে আজিৰ পৰা অনুকূল পন্থ তেওঁলোক বামুণীৰ কাৰণে আমি তেওঁলোকক বহুত ঠাট্টা কৰিম বোলে আমাৰ পন্থত অহা নাই তেওঁ অমুক পন্থৰ তেওঁক আমি ঠাট্টা কৰিম নিন্দা কৰিম এনেকুৱা নেকি বাৰু ভকতৰ মহাপুৰুষে এনেকুৱা এটা বিতুপন ধৰ্ম দিছে হৰি হৰি ৰাম হৰি হৰি ৰাম অ দেখে কীৰ্তন অৰে হাল ভোজন হৰি হৰি ৰাম হৰি হৰি ৰাম অৰ্থাৎ কি এইটো বিতুপন ধৰ্ম সনাতন ইয়াত মহাপুৰুষে এটা কৈছে যে কলি যুগত ইমানবিলাক কষ্ট কৰাত কৰি তুমি কৃষ্ণ বুলি কোৱা কৃষ্ণ বুলি ক'লে হয় চবৰে হয় সেইবুলি কি কাৰোবাক নিন্দা কৰিব নিদিব নহয় সেইকাৰণে প্ৰভুপাল ইয়াত এনেকুৱাকৈ কৈছে শাস্ত্ৰত যে দেখাজনৰ ওপৰত মান্যতা কৰক দেখা হাতৰ ভিতৰত পাৰৰ ভিতৰত এইবিলাকৰ ওপৰত মান্যতা কৰক আমি ভকত ভকত কৰি আছো আমি এজাক বৰষুণ দিবই পোৱা নাই জালৰ মোক ৰখিব গৈছো ৰাতি 3টাতে ভকতৰ ঘৰত কাৱৈ নেনি মাগুৰ নেনি জালৰ কৰি জাল তেতিয়া কেনেকৈ হ'ব কোনেও দায় নধৰিব এইবিলাক কথা মহাভাৰততে আছে অনাদিকালৰ শেষৰ ফালে পাব এতিয়া বোলে আমি কণী খাই আছো কিন্তু মাংস নাখাওঁ হয় নেকি বাৰু ভকতৰ এইটো চৰিত্ৰ হয় নেকি বোলে কণী খাই মাংস নাখায় বহুত ভকত এনেকুৱা আছে এজন গুৰুৱে শুদ্ধ হোৱাৰ কাৰণত তাকো বেয়া ভাবি নকৰে কণী হ'ল চৰাই বীৰ্য চৰাই গৰ্ভ এফালেদি চৰাই বীৰ্য আনফালে চৰাই গৰ্ভ এনেকুৱা এজন ৰাক্ষসৰ নাম কওক অমুকজন ৰাক্ষসে চৰাই কণী খাইছে এজন ৰাক্ষসৰ নাম এনেকুৱা কোনোবাই যদি জানে কওক বোলে চৰাই কণী খাইছে এজন ৰাক্ষস কিন্তু আমাৰ ভকতে আজি কি কৰে কণী খায় কণী খালে ক'ৰ পৰা ভকতি হ'ব যদি তেওঁ মাছ বিচাৰি যায় মাছ খোৱাতকৈ মই কওঁ তেওঁলোকক মাংস খুৱাই ভাল কাৰণ হাতত এটা জীৱহে মৰিব কিন্তু মাছটো তুমি ধৰি আনোতে একখামেই মাছ তুমি ধৰি আনিলে একখামেইটো জীৱটো একেই আছিলে মাছটোৰ ভিতৰত যিটো আছিলে জীৱ হাতৰ ভিতৰতো একেই জীৱ আছিলে গতিকে সেইকাৰণে পাৰিলে কি কৰিব লাগে আমি অন্য জীৱ হিংসাৰ পৰা আমি বিৰত থাকিব লাগে আৰু তাকে মহাপুৰুষে কি বুলি কৈছে হে সমস্ত ভূততে বিষ্ণু বুদ্ধি সমস্ত ভূততে বিষ্ণু বুদ্ধি নেদেখা পৰ্যন্ত কায় বাক্য মনে অভ্যাস কৰি থকাৰ নামেই হ'ল ভক্তি ভক্তি বা বেলেগ একো বস্তু নহয় কিবা গলত গামোচাখন ল'লে কিবা ভক্তি হ'ব বোলে দাড়ি মোচ ফুৰালে ভক্তি হ'ব দেই দাড়ি মোচ থাকিলে কিন্তু ভক্তি নহয় এনেকুৱা কথা নেকি এনেকুৱা কথা নেকি পবিত্ৰতাটো যিমান হ'ব পাৰে তেওঁ নিজৰ কাৰণে ভাল কিন্তু এই বুলি একো নহয় বোলে তেওঁৰ ভিতৰত ভক্তি নাই তেনেকুৱা হ'ব নোৱাৰে কাৰ ভিতৰত বা কেনেকুৱা লুকাই আছে গতিকে সেইকাৰণে প্ৰভুসকল ইয়াত ভক্তিৰ সংজ্ঞাটো এইটোৱে যে সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাৱে কায় বাক্য মানে অভ্যাসিত আহিব সমস্ত ভূতৰ প্ৰতি অৰ্থাৎ সমস্ত প্ৰাণীবিলাকৰ প্ৰতি বিষ্ণু বুদ্ধি নোহোৱাৰ পৰ্যন্ত মাছৰ ভিতৰত ঈশ্বৰক নেদেখা পৰ্যন্ত কাছৰ ভিতৰত ঈশ্বৰক নেদেখা পৰ্যন্ত হাতৰ ভিতৰত ঈশ্বৰক নেদেখা পৰ্যন্ত চেষ্টা কৰি থকাৰ নামেই হ'ল ভক্তি যেনেকৈ অংকৰ কিছুমান সূত্ৰ থাকে নহয় অংকৰ সূত্ৰ থাকে x + a হোল স্কয়াৰ তেনেকুৱা সূত্ৰ থাকে নহয় বিজ্ঞানৰ কিছুমান সূত্ৰ থাকে এই ভক্তিৰ সূত্ৰ আছে এই ভক্তিৰ সূত্ৰ হ'ল সমস্ত ভূততে বিষ্ণু বুদ্ধি দেখা পাবই লাগিব আৰু নিমিনৱ নিৰ্ধাৰণত খুব গুৰুত্বপূৰ্ণ সহকাৰে কৈছে আজি যদি নিমিনৱ নিৰ্ধাৰণত হ'লেতেন তেতিয়া পালেহেঁতেন একাদশ স্কন্ধত খুব সুন্দৰকৈ কৈছে যে ভগৱান প্ৰকৃত ভগৱান হ'ব লাগিলে কেনেকুৱা কথা আৰু বাৰ বাৰ ভাগৱতে এটাই কৈছে যে তুমি কি কৰা সমস্ত ভূততে বিষ্ণু বুদ্ধি দেখা পাবলৈ চেষ্টা কৰা
এতিয়া প্ৰভুসকল এনেদৰে যেতিয়া নেকি যুৱ নিৰ্দেশৰে প্ৰভু ভগৱন্তই সেই জীৱবিলাকক হৈ আছে তেনে তিনি লোকৰ জলে দিয়া পিছত হাজাৰকৈ যুৱ তাতো আশা কৰিব পাৰি তিনিও লোকত স্বৰ্গ মধ্য পাতাল তিনিও লোকত কি হৈ আছে কেৱল জল আৰু জল সমস্ততে জল জল নিমগ্ন হৈ আছে আৰু এই জল প্ৰবাহ সময়ত ইয়াত যিবিলাক জীৱ আছিলে এই জীৱবিলাক গৈ প্ৰভু ভগৱন্তৰ ঘৰত স্থিতি হৈছে কোনো সৃষ্টিকৰ যে ভগৱন্তে মন দিলা পুনৰবাৰ ভগৱন্তই সৃষ্টি কৰিবৰ কাৰণে এইবাৰ মন দিলে বোলে অকলে থাকিলে মোক ভাল লাগে এইবাৰ সৃষ্টি কৰিবৰ কাৰণে আকৌ ভগৱন্তে মন দিলে তেতিয়াখনে নাভি হওঁতে পদ্মবাচক হইলা আৰু তেতিয়া কি হৈ গ'ল ভগৱন্তৰ নাভিৰ পৰা পদ্মবাচ যিটো আপোনালোকে জানে যে ব্ৰহ্মা যে এই যে পৰুকুলত জন্মগ্ৰহণ কৰিছিলে প্ৰভু ভগৱন্তৰ নাভিৰ পৰা এই কথা কৈছিলে পৰম শ্ৰীমন্ত পদ্ম দেখিবি কৰি পৰম শ্ৰীমন্ত পদ্ম ইমান সুন্দৰ এটা শ্ৰীমন্ত পদ্ম মানে ব্যক্ত হৈছে বিৰাজমান হৈছে যে হেনো সাক্ষাতে সূৰ্য বৈজন্ত উদিত যেনেকুৱাকে যেন সূৰ্যহে উদয় হৈছে পূবফালে যেনেকুৱাকে সূৰ্য উদয় হ'লে সমস্ত আন্ধাৰ আঁতৰি যায় ঠিক তেনেকুৱাকে প্ৰভু ভগৱন্তৰ নাভিৰ পৰা পদ্ম যেতিয়া বাজ হ'ল লগে লগে কি হৈ গৈছে যেন সূৰ্যহে ওলাইছে এনেকুৱা এটা ৰূপ বিৰাজে কণ্ঠ দিব্য কৈছে যে হেনো সাক্ষাতে সূৰ্য বৈজন্ত উদিত তাহাৰ কান্তিয়ে জল প্ৰপাত হ'ল আৰু তাৰ কান্তি কি কৰিছে জল প্ৰপাত কৰিছে পাছে সেই পূৰ্বে জমিলত পীড়িত হয় আৰু তাৰ পিছত এই দ্বিতীয় ব্ৰহ্মা জন্ম হৈছে কৃষ্ণ কৰ্ণিকাত নদী শান্ত সচলিত হৈ প্ৰলয়ৰ বায়ুৱে ব্ৰহ্মা যেতিয়া জন্মগ্ৰহণ কৰিলে তেতিয়া তেওঁ বহি চাই দেখে যে প্ৰলয়ৰ বায়ুৱে এই পদ্মক কঁপাব ধৰিছে প্ৰলয়ৰ বায়ুৱে এই পদ্মক কঁপাব ধৰিছে নজানিয়া স্থিতি মনে ভিতৰলৈ লৈ যায় আৰু ব্ৰহ্মাই বুজি পোৱা নাই যে কি হৈছে কিয় কপি আছে মই জানো আছো কিন্তু বৈদ্য জাত মহিলা মই য'ৰ পৰা আছো ক'ৰ পৰা জন্মগ্ৰহণ কৰিলে ক'ৰ পৰা একো মানে উৎপত্তি হ'ল এই ব্ৰহ্মাৰ মনত চিন্তা জলমানে দেখোনটো পদ্মেশ্বৰ আৰু জলৰ মাজত চাৰিওফালে চাই দেখা পায় যে ইয়াত মই আছো ইয়াত আৰু বেলেগ নাই কেৱল মই পদ্মেশ্বৰ এই এটাই মাত্ৰ পদ্ম ফুল আৰু এইটোৰ ওপৰত মই আছো জানো আৰু তলে আছে আধাৰ জানো ইয়াতকৈ আৰু তলত কিবা আৰু সুন্দৰ ঠাই আছে এই বুলি প্ৰজাপতি ব্ৰহ্মাৰ মনত চিন্তা এই বুলি পদ্ম নামে পক্ষী প্ৰজাপতি সত্য বৎসৰ বিচাৰিলে অভিহতি অৱহিতি এই বুলি পদ্ম নালে পদ্মৰ নলীডালেৰে প্ৰজাপতিয়ে বিচাৰি আছে তলত কি ঠাই আছে শত শত বৎসৰ গৈছে কিন্তু বিচাৰি নাপায় যে প্ৰভু ভগৱন্তক কোনে বিচাৰি পাব
যিমান যি কৰিলেও প্ৰভু ভগৱানক ইমান সহজতে ধৰা নাপায় আমি অকণমান যদি ভাগৱত পাঠ শুনো আমাৰ আৰু শুনিবৰ কাৰণে মন নাই কিমান শুনি থাকিম আৰু কথা আৰু মন নাই কিন্তু প্ৰভু ভগৱানৰ কথা এতিয়া কৈছে ১৭ বছৰ বিচাৰিলা যদি ১৭ বছৰ বিচাৰাৰ পিছতো ১৭ বছৰ আমাৰ আয়ু নহয় ব্ৰহ্মাৰ আয়ুত ১০০ বছৰ বহুত কোটি বছৰ ব্ৰহ্মাৰ আয়ুত ১০০ বছৰ হ'ল বহুত বছৰ তেনেকুৱা গুচি গৈছে গতিকে সেইকাৰণে ইমানখিনি পৰিশ্ৰম ব্ৰহ্মাই কোৱা দি পোৱা আৰু আমাৰ অকণমান যদি ভাগৱত পাঠ শুনো আমাৰ সময় নাই বোলে আৰু কিমান শুনা কেনেকৈ কৰি দেখিম আৰু এনেকুৱা হয় আমাৰ বিষয় মানুহ লাগে কি কথা নপায় তাৰ অন্ত নাই উঠি আহিলন্ত অন্ত নাপায় পুনৰ ব্ৰহ্মাদেৱে উঠি আহিল পদ্মৰ ওপৰে বহি বিস্ময়ে পদ্মৰ ওপৰত বহি অতি বিস্ময় ভাৱেৰে ব্ৰহ্মাদেৱে শুনি আছিল মনত কি হৈছিলে ততক্ষণে তপ ধৰিলা পাছত গাঁৱৰ চাৰিকাতিখনে চাইলে ৰংগম বহু সময় পিছত টপ টপ এনেকুৱা শব্দ ব্ৰহ্মাদেৱে শুনিবলৈ পালে আৰু টপ টপ শব্দ শুনাৰ লগে লগে ব্ৰহ্মাদেৱে চিন্তা কৰিলে বোলে নিশ্চয় মোক কি কৰিব দিছে তপস্যা কৰিব দিছে এইবেলা সৃষ্টি কৃষ্ণৰ কৃপাত চাৰিদিশে চাৰিমুখ লভিলা খাত পাছে সাৱধান হৈয়া বায়ু নিৰোধিয়া হাজাৰ বছৰ তপ আছিল ততিয়া যে ব্ৰহ্মাদেৱে আৰু চাৰিখন মুখে ব্ৰহ্মাদেৱে তপস্যা কৰিব ধৰিলে পাছে সাৱধান হৈয়া বায়ু নিৰোধিয়া হাজাৰ বছৰ তপ আছিল ততিয়া হাজাৰ বছৰ প্ৰজাপতি ব্ৰহ্মাদেৱে তপস্যা কৰিব ধৰিলে ঈশ্বৰ পাইলা চকু মেলি বাহিৰত সাক্ষাতে দেখিলা উপচাহি লংকৰ দৃষ্টি ভৰি ৰূপকৰ নাম শুনি শুনা মন কৰি অপৰমী নাম সম অনন্তয়া সম তালকুলে বকিয়ায়া সন্ত নাৰায়ণ মৰমত হিৰণময় পৰ্বতৰ কান্তি যিনি শ্যাম হৰিৰ প্ৰকাশ প্ৰয়াতি ব্ৰহ্মাদেৱে ঈশ্বৰক পালে লাভ পালে চকুমেলি বাহিৰত সাক্ষাতে দেখিলা চকুমেলি বাহিৰত ব্ৰহ্মাদেৱে সাক্ষাতে দেখা পালে প্ৰভু ভগৱন্তক বুচিলন্ত দুখ চাইলন্ত দৃষ্টি ভৰি আৰু প্ৰভু ভগৱন্তক দেখাৰ লগে লগে সমস্ত দুখ তেওঁৰ নাইকিয়া হৈ গ'ল ইমান দিন যে তপস্যা কৰিছিল অকলশৰে আছিলে এই সমস্ত দুখ যেন প্ৰজাপতি ব্ৰহ্মাদেৱৰ সন্তুষ্টে নাইকিয়া হৈ গ'ল লোকক বৰ্ণনা কৰি গুণাগমন কৰি এইবাৰ লোক বৰ্ণনাৰ কথা মৈত্ৰীয়মণি বিদুৰৰ আগত ক'বলৈ প্ৰভু ভগৱন্তৰ কি হ'ব গতিকে সেই প্ৰভুসকল ঈশ্বৰ কৃষ্ণক যেতিয়া দৰ্শন লাভ কৰা যায় ভগৱন্তক দৰ্শন কৰাৰ লগে লগে আমাৰ জীৱনৰ সমস্ত দুখ দৰিদ্ৰ সমস্তবিলাক নোহোৱা দৰ্শন কৰা মাত্ৰ সেইকাৰণে জীৱবিলাকে কি কৰিব লাগে প্ৰভু ভগৱন্তক স্মৰণ কৰিব লাগে হে প্ৰভু যে তোমাকতো আমি সাক্ষাতে দৰ্শন নাপাওঁ জানো কিন্তু প্ৰভু হয়নে সপোনত হ'বলৈ যাতে তোমাক দৰ্শন পাওঁ এইবুলি প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰিব হে প্ৰভু যাতে সপোনত হ'লেও তোমাক দৰ্শন পাওঁ যেনেদৰে কংসয়ে সপোনে উঠাই বহাই খুৱাই প্ৰত্যেকটো সময়ত যেনেদৰে কৃষ্ণক দেখা পাইছিলে বুদ্ধিভাৱে বনালো ঠিক তেনেদৰে হে প্ৰভু আমিও যাতে তোমাক আমি হয়নে সপোনে হ'লেও যাতে দেখা পাওঁ প্ৰভু সাক্ষাৎতো দেখা পোৱাৰ আমাৰ যোগ্যতা হোৱাই নাই তথাপি প্ৰভু সপোনত হ'লেও আমি সপোনত কি দেখা পাওঁ সাপে কামুৰিলে কোনোবা মৰিল
কাৰোবাক হাতীয়ে খচিলে এইবুলিয়ে দেখা পাওঁ কিন্তু কোনোবা দিনা জানো আমি ঈশ্বৰক দেখা পাইছোঁ প্ৰভু ভগৱন্তক জানো দেখা পাইছোঁ আৰু প্ৰভু ভগৱন্তক সপোনত যেতিয়া দেখাৰ কাৰণে সদায় চিন্তা কৰিব এদিন নহয় এদিন প্ৰভু ভগৱন্তই সয়তে ধৰা দিব আৰু তেতিয়া কৈছে প্ৰমাণো পাৱে মনত বুলি কৈছে যিটো ভকতক মায়ে এৰি আহে প্ৰমাণো পাৱে মনত তিনি আৰু তেতিয়া সেই ভকতজনে নিজে নিজে প্ৰমাণ পাব মনত সেইকাৰণে প্ৰভুসকল ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু তোমাৰ যাতে শ্ৰীচৰণ দৰ্শন লাভ হয় এই জনমতে যাতে লাভ হয় কাৰণ আমি নাজানো যে এইটো আমাৰ শেষ জনমনে প্ৰথম জনম আমি কোনেও নাজানো গতিকে এইটো জনমতে যাতে আমাৰ ভাগৱত প্ৰাপ্তি হয় সকলোৱে মনোযোগ দি শুনিব এটাই কথা এই কলিযুগত এই যে ভাগৱত পাঠ আৰু ব্যাখ্যা হৈ আছে আৰু যে কোনোবা দিনা পাব এইটো আশা বাদ দিয়ক আমি যে আৰু কোনোবা দিনা আৰু এটা জনমলৈ আহি যে কৃষ্ণ ভক্তি কৰিব পাম এইটো আশা বাদ দিয়ক এতিয়াই ভক্তি কৰিবলৈ ইমান কষ্ট একেটা বংশৰ মানুহে হাঁহে ঠাট্টা কৰে ভক্তি কৰিব গ'লে ঠাট্টা কৰে নিন্দা কৰে কিমান কি কত কি যিয়ে কৰি আছে তেওঁ বুজি পায় আৰু যে পিছত যে ভক্তি কৰিব পাৰিব আৰু যে এদিন আহি আমি এনেকুৱা মানুহে দেখা হৈ আমি কৃষ্ণ কৃষ্ণ কৰি ৰাম ৰাম কৰি মুক্তি পাম এইবিলাক আশা বাদ দিয়ক এতিয়া আমি যিকেইটা দিন জীয়াই আছো এইকেইটা দিনতে যাতে আমি কৃষ্ণ নাম লৈ ৰাম নাম লৈ যাতে পৰম সুখেৰে যাতে অৱলম্বন কৰিব পাৰোঁ নহলে শাস্ত্ৰই কৈছে পুনৰুক্তি জনমম পুনৰুক্তি মৰণম পুনৰুক্তি জননী জঠৰে শয়নম যদি আমি এইবাৰে যদি ভক্তি কৰিব নোৱাৰো বাৰ বাৰ আমি জনম মৰণৰ পাপ চক্ৰত ঘূৰি থাকিব লগা হ'ব তৃতীয় স্কন্ধতে কৈছে কপিলদেৱে তেওঁক কৈছে যে হে আই যেতিয়া এটা জীৱই মাতৃ গৰ্ভত স্থিতি লয় তেতিয়া জীৱটোৱে অতি কষ্ট পায় যিটো কষ্ট আপুনি মই প্ৰতিকে আমি জন্ম পাই আহিছোঁ কিন্তু আমি পাহৰি যাওঁ অতি কষ্ট পাব লগা হয় পুনৰবাৰ জন্ম মৰণৰ পাপ চক্ৰত যদি আমি এই জন্মতে ভক্তি কৰিব নোৱাৰো কেনেকৈ কৈছে কপিল দেৱ তেওঁক যে হে আই যেতিয়া এগৰাকী শিশু মাতৃ গৰ্ভত থাকে 5 মাহৰ পৰা এগৰাকী শিশুৱে মাকে যি খায় সেইটোৱে খাব পৰা হৈ যায় আপ্যায়নী নাৰীৰ যোগেদি মাকে খাৰ খালে খাৰে পায় তিতা খালে তিতাই পায় টেঙা খালে টেঙাই পায় আৰু সন্তানবোৰ সেই কোমল চালত লাগি অতি কষ্ট পায় মাকৰ কিন্তু সেইখিনি অলপ খাওঁ খাওঁ লাগিব যিখিনি নাখাবলগীয়া বস্তু সেইখিনি খাওঁ খাওঁ লাগিব টেঙা তিতা খাৰ আগতে খোলাও পাইছিল এই যে কলহৰ ভঙা খোলাবিলাক পাইছিল আজিকালি নাখায় কিয় খাব লাগে জানে যে সেই সন্তানটোৱে গৰ্ভৰ ভিতৰত জ্বালাটো পাব লাগিব এই জ্বালাটো সন্তানে গৰ্ভৰ ভিতৰত পাব লাগিব নৰক যান্ত্ৰণা পাব লাগিব সেইকাৰণে সেই সন্তানটোৱে গৰ্ভৰ ভিতৰত আৰ্তনাদ কৰিব ধৰে মাকে যেতিয়া জ্বলা খায় কোমল ছালখনত লাগি শিশুটোৱে অতি জ্বলা পৰা পাব ধৰে আৰু তেতিয়া শিশুটোৱে প্ৰাৰ্থনা কৰে কোনোবা যদি ভগৱান আছা মোৰ আগত প্ৰকট হোৱা মই তোমাৰেই ভক্তি কৰিম আমি প্ৰতিপদে এইটো আমি ঈশ্বৰ প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰি আহিছো যদি কোনোবা ঈশ্বৰ আছা যদি কোনোবা নেদেখাজন আছা মোৰ সন্মুখত প্ৰকট হোৱা মই তোমাকেই ভক্তি কৰিম এইবুলি প্ৰতিটো জীৱই মাতৃ গৰ্ভত থাকোঁতে প্ৰভু ভগৱন্তক স্মৰণ কৰে আৰু এনেদৰে আহি প্ৰভু ভগৱন্তই দেখা দিয়াৰ পিছত প্ৰভু ভগৱন্তক নানান স্তুতি কৰে আমি প্ৰতিটো প্ৰভু ভগৱন্তক তেনেকৈ পাই আহিছোঁ আৰু প্ৰভু ভগৱন্তৰ অশেষ দয়াত হে প্ৰভু মোক যাতে এই জননীৰ জঠৰ শৰীৰৰ পৰা যাতে মোক বাহিৰ কৰি দিয়া প্ৰভু এইবুলি প্ৰাৰ্থনা কৰা আৰু ভগৱন্তই কি কৰে যে সেই শৰীৰটোৰ পৰা কি কৰি দিয়ে এই গৰ্ভৰ পৰা জীৱনটো বাহিৰ কৰাই দিয়ে প্ৰকৃতি বায়ুৰ সহায়ত বাহিৰ কৰে বাহিৰ হোৱাৰ লগে লগে শিশুৱে কান্দে কান্দা ক'ত গ'ল মই যে অলপ আগত দেখিছিলো এই যে ঈশ্বৰ আছিলে সেইকাৰণে এটা শিশুৱে জন্ম পোৱাৰ লগে লগে ক'ত গ'ল এই যে অলপ আগত যে মই দেখিছিলো অলপ আগত যে মোৰ এখন 4খন ভাত আছিলে সংসাচক্ৰ বৰাবৰটো লৈ যে আছিলে সেইজন ক'ত গ'ল
আৰু মাকে হেৰিনা কি বুলি কয় মাকে কি বুলি কয় নাই নাই একো নাই মাইনা একো নাই যি তুমি লেংটা হৈ আহিছা লেংটা হৈ যাব লাগিব একো নাই মাকে হেৰিনা সঁচা কথা কয় এ বাবা তুমি যেনেকুৱাকে লেংটা হৈ আহিছা লেংটা হৈয়ে যাব লাগিব একো নাই মাকে হেৰিনা সঁচা কথাটোকে কয় কিন্তু লাহে লাহে মায়াৰ প্ৰভাৱত আহি আহি আমি কি কৰো বোলে মোৰহে মোৰ ঘৰ মোৰ মাটি এইবিলাকত কৰি যাওঁ আৰু তেতিয়াই মানুহে ঈশ্বৰ ভজনা কৰিব নোৱাৰে আৰু ঈশ্বৰক চিনি নাপায় মায়াৰ দোলত থাকে তেনেকুৱাকে থাকি থাকি পুনৰবাৰ জনম মৰণৰ পাকচক্ৰত ঘূৰি থাকিব পাৰে সেইকাৰণে ইয়াৰ মাজতে এইখিনি কথা ৰাখিলো যিসকলে ভৱিষ্যত সন্তানৰ কাৰণে চিন্তা কৰি আছে বা যিসকলৰ আছে গৰ্ভত চিনি হৈ আছে তেওঁলোকে ভুলতো খাৰ কিটা টেঙা নাখাব যদি খাই দিয়ে কি হৈ যায় সন্তানটোৱে কষ্ট পায় আৰু তেতিয়া চিন্তা কৰে ৰ বেটি মোৰ যিটো জ্বালা দি আছা ময়ো ওলালে এই জ্বালাটো দি আছো আৰু এই বুলি এইকাৰণে ওলাই আহিলে মোবাইল লাগে বুলি যে এই যে ঘৰ চৰ ভাঙি দিয়ে নহয় বেৰা ভাঙি দিয়ে বাইক লাগে বুলি মানে যে ঘৰ বেৰা ভাঙি দিয়ে এইবিলাক যে জন্ম পায় এইবিলাকৰ কাৰণত জন্ম পায় ভাগৱত এনেকুৱা শাস্ত্ৰ যি সন্তান কেতিয়া স্থিতি কৰাব লাগে আৰু মৰাৰ পিছত সমস্তখিনি কথা কপিলে ভগৱানত খুব সুন্দৰকৈ দিয়া আছে দ্বিতীয় স্কন্ধত বিশেষকৈ আছে এই কথাবিলাক গতিকে সেইকাৰণে এই ভাগৱতৰ মাজে যদি যাওঁ এই ভাগৱতৰ কথা শুনিলেহে আমি এইবিলাক কথা বুজি পাম বা অনুভৱ কৰিব পাৰিম এতিয়া কি হৈছে প্ৰভুসকল যে জলৰ মাজে এইটো অন্য একেশ্বৰ জানো আৰু তলে আছে আৰু সুন্দৰ এইবুলি আৰু জানো সুন্দৰ আছে এইবুলি প্ৰজাপতি ব্ৰহ্মাই তপস্যা কৰি ভগৱানক দেখা পালে আৰু দেখা পাই কি কৰিলে যে হাজাৰ বছৰৰ তত্ত্ব আছিলা তপীয়া পাছে আমাৰ নহয় বাহিৰ দিয়া আৰু এনেদৰে ব্ৰহ্মাদেৱে খুব উগ্ৰভাৱে তপস্যা কৰি ভগৱানক পাবৰ কাৰণে তপস্যা কৰি হাজাৰ হাজাৰ বছৰ তপস্যা কৰি তেনেকুৱাকে সৃষ্টি প্ৰৱৰ্তন কৰাৰ কাৰণত তেনেকুৱাকে তপ কৰিছে তেনে যদি হৃদয়ত ঈশ্বৰক পাইলে চকু মেলি বাহিৰত সাক্ষাৎ দেখিলা তেতিয়া বিধিয়ে হৃদয়ত ঈশ্বৰক দেখা পালে এতিয়া আমি হৃদয়ত দেখা পাব লাগিব আমি যদি হৃদয়তে দেখা নাপাওঁ এতিয়া আমি গংগাত যেনিবা গা ধুব গলোৱে যদি হৃদয়ত যদি ঈশ্বৰক দেখা নাপাওঁ তেতিয়া নহ'ব গংগাত গা ধুব যাব পাৰিব কিন্তু গংগাত গা ধুব গ'লেও তুমি হৃদয়ত কৃষ্ণক দেখা পাব লাগিব যদি গংগাত গা ধুই কৃষ্ণ বুলি নোপোৱা কাম নাই এই য'তেই নহওক মৰমলাতে যোৱা কৰবাতে যোৱা তাতে কিন্তু তুমি কৃষ্ণ বুলিয়ে ক'ব লাগিব ৰাম বুলিয়ে ক'ব লাগিব গতিকে সেইকাৰণে যে তেওঁৱে যদি ঈশ্বৰক পালে ৰাতি দিদি ব্ৰহ্মাদেৱ ঈশ্বৰক হৃদয়ত ডাক পালে চকু মেলি বাহিৰত সাক্ষাৎ দেখিলা চকু মেলি আকৌ বাহিৰত সাক্ষাৎ দেখা পালে গুচিলত দুখ চাইলত দৃষ্টি কৰি দুৰ্গম বৰ্ণ প্ৰতি গুণাগমন কৰি গতিকে ৰূপটো এতিয়া মানে বৰ্ণনা কৰিছে গুণাগমন কৰি গৈছে কৃষ্ণ ৰাতুল বছৰ ওপৰ কটৰে দেখ কনে জনমৰ কটহিলা ময় যে প্ৰগত দুই ভিত্তি হৃদয় থাকয় হতত আনু যত যত থাকি বেকথাই ঠাই তেমনিটো মুক্তি হবে উপমা পায় এনয় দেখি বিতর্কী আশ্রয় জনমতে দেখে মহাকী কাল দেখি জগন ফলমূল প্ৰায় হইল কাকতটো ভীতি হবে বেৰি আশাময় অনন্ত হয় অনেকটো বেৰি আশ্ৰয় এরা কোনো দেখি অন্তবিধি প্রগত
শিৱসিংহ সমান জলয় অন্তৰ্লোক চুৰমণি আদি চমৎকাৰ পৰ্বতৰ মাজে যেন ৰত্ন ৰত্নময় পাৰ সেয়া বন মালা মনোহৰ তাত বেল মধুবৰ হেৰা মই লাভ পৰ্যন্তে গিৰি জৰে পেৰিছ বলয়ৰ দৰে ভগৱন্ত পেৰিন গিৰিতৰ উপৰে নিহাৰি শান্ত পাছে বৰা প্ৰতিহাৰি বুঢ়ী নীলন্ত এখনে জানিলা ঈশ্বৰৰ নাভিহন্তে পৰমচি মন্ত্ৰপূৰ্ণ আছে প্ৰকাশন্তে আপুনি হইতে আনো আশ্ৰয় সমস্তকে সম সৃষ্টি কৰে দেখিলা প্ৰত্যেক বুচিলেক ৰূপ হেৰি ৰূপে দিয়া মতি কৰজুলে স্থিতি আৰু বিনা প্ৰজাপতি ঐশ্বৰকৰ জানি ভয়া কিতাপ আপুনি এইমতে অৰ্থকল ৰখিমনে গুণী অজ্ঞানিক হুক কৰি ফুৰি লাভত অজাতি ৰাম ৰাম বোলা এতিয়া প্ৰভু ভগৱন্তৰ ৰূপৰ বৰ্ণনা দি আছে ইমান সুন্দৰ তেওঁৰ কলেবৰ যে ভকতৰ মনত ফুৰি ৰাতিপুৱা চৰণ ওপৰত তুমি দেখা হয় ঘনে ঘন ভকতৰ মন ফুৰিবৰ কাৰণে তেওঁ ৰাতিপুৱা চৰণ উঠানি বাৰে বাৰে ওপৰৰ ফালে ফুলি দিয়ে ভকতৰ মন ফুৰাবৰ কাৰণে কাৰণ ভকতে কি চায় যে প্ৰভু ভগৱন্তৰ ৰাতুল চৰণ দুখানিহে চায় সেইকাৰণে ঈশ্বৰ কৃষ্ণৰ দুখানি অভয় চৰণে ভকতে শৰণ লয় ভকতে শৰণ বেলেগত নলয় ঈশ্বৰ কৃষ্ণৰ দুখানি অভয় চৰণত আৰু এই চৰণ চিন্তাৰ কৰাতে হ'ল ভকতৰ প্ৰধান সাৰ্থক এই চৰণ চিন্তা কৰি কি হৈ যাব আমাৰ চৰণবিলাকতে এনেকুৱাকে ঠিক হৈ যাব এতিয়া কৈছে যে তেনেকুৱাকে ভকতৰ মন পুৰাবৰ কাৰণে তেওঁ বাৰে বাৰে চৰণ দুখানি তুলি দিয়ে তাৰপিছতে যেন পৰ্বত বিলাকৰ যে পৰ্বত ধুই ধুই বুজা যায় ভকত আৰু খুব সুন্দৰ যে পৰ্বতসমূহৰ যি নেকি দুই ভোজ তেনেকুৱাকে অতি বৃহৎ কলেবৰলৈ তেনেকুৱাকে ভকতে থাকে আৰু আমি জগতত থাকিলে কথাই তেনেকৈ মূৰ্তিসমূহ উপলব্ধ পায় হেনৰূপ দেখি ভিতৰতে আশ্ৰয় তেনেকুৱাকে দেখে আৰু এনেদৰে থাকোঁতে কৃপাময় প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণক বিধিয়ে কি কৰিলে দেখা পালে আৰু এনেদৰে প্ৰভু ভগৱন্তৰ খুব সুন্দৰ ৰূপৰ বৰ্ণনা দি আছে প্ৰভুখন ইয়াত আৰু বেলেগ হেৰি নাই এইখিনিত কেৱল ৰূপৰ বৰ্ণনা তেওঁৰ কণ্ঠ পুস্তকমণি চমৎকাৰ পৰ্বতৰ মাজে মাজে ৰত্নপাৰ আপাত নন্দিত বৰ্ণমালা মনোহাৰ তেওঁ আজানন্দিত বৰ্ণমালা পিন্ধে ঈশ্বৰক জানিবলৈ কিতাপ আপুনি এইমতে অৰ্থ মনে শুনি তেওঁ ঈশ্বৰক জানিলে কিতাপ হ'ল আৰু এইমতে তেওঁ দৰ্শন কৰিলে মনেৰে বুলিলে বৈজ্ঞানিক হুক কৰি বুলিলা বচন ডাকি ৰামৰাম বোলা গতিকে বৈজ্ঞানিকসকলৰহে সুখ হয় জ্ঞানীসকলৰ সুখৰ কাৰণ নাই সুখ কোনে কৰে বৈজ্ঞানিকসকলে কৰে আৰু জ্ঞানীসকলে কোনো কথা সুখ নকৰে আমাৰ মানুহে কোনোবা মৰিলে যে সুখ কৰে কোনোবা এজন নাই আমাৰ জীৱনৰ পৰা হেৰাই গ'ল কিবা হ'ল দত্ত দেখিলে যে কথা হয়
আমাৰ জীৱনত কোনোবা নাই কোনোবা গুচি গ'ল কাৰোবাক নাপালো বেদনা এইবিলাক যে সকলোৱে কৰে বৈজ্ঞানিক কৰে জ্ঞানীজনে এইবিলাক কথাত কোনো ধৰণৰ গুৰুত্ব দিয়ে প্ৰভুসকল আমাৰ ইয়াতে কি হৈ আছে যে আমি যিমানবিলাক জীৱ আহিছো আমি যিমানবিলাকে সংসাৰ কৰি আছো আমি যে মৰিলে যে মানুহে কান্দে মানুহ মৰিলে যে কান্দে কিয় কান্দে বৈজ্ঞানিকবিলাকে কান্দে আৰু কিয় কান্দে কান্দৰ প্ৰকৃত অৰ্থটো কি অপ্ৰিয় অলমত্য স্বাৰ্থত কান্দে কি স্বাৰ্থত কান্দে যদি তেওঁৰ পুৰুষজন মৰি যাব লগা হয় বোলে ইমান দিনৰ পৰা ল'ৰা ছোৱালী আগৰ টিউচনৰ ফিজ দি আছিল ইমান ধুনীয়াকৈ খুৱাই গৈ আছিলে এতিয়া মোক কোনে চাব কোনে কি কৰিব এইবুলিয়ে কান্দে মানুহ মৰিলে যদি আইগৰাকী ঢুকাই যাব লগা হয় আগতে বোলে ইমান ধুনীয়াকৈ কাপোৰ কানি ধুই দি আছিলে ভাত বনাই দি আছিলে এতিয়া কোনে মোক বনাই দিব কোনে কাপোৰ ধুব এইবুলি চিন্তা কৰিহে কান্দে এনেকুৱা বিভিন্ন প্ৰকাৰে চিন্তা কৰি মানুহে কান্দে চব স্বাৰ্থপৰ দুনিয়া ইয়াত আপোনাক ভাল পোৱা এজনেই আছে ভালদৰে মন কৰিব এইজনে হ'ল ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱান তেওঁ যদি কাৰোবা এজনক যদি মোৰ বুলি এবাৰ যদি ল'লে আপোনাৰ মোৰ জীৱনৰ কাৰণে ভাবিবলগীয়াই নহয় সেইকাৰণে কি বুলি কৈছে তুমি দেখিয়ে নাহি বন্ধু জীৱনৰ চিন্তা কৰ বন্ধু জীৱনত বহুত পাব আজি আপোনালোকে বাতৰি পাই আছে বন্ধুৱে পিকনিক খাব গ'ল বোলে বালিতে ওপৰত মাৰি থৈ আহিলে 3 দিনমান পিছত ভিতৰতে পালে এনেকুৱা কিমান ঘটনা হৈছে বন্ধুৱে বন্ধুক মাৰি পেলালে কিন্তু প্ৰভু ভগৱানৰ নিচিনা যদি এগৰাকী বন্ধু আমাৰ জীৱনত যদি প্ৰাপ্ত হয় আপোনাৰ জীৱনত যদি এবাৰ প্ৰভু ভগৱানৰ নিচিনা এগৰাকী যদি বন্ধু বান্ধৱ আপুনি যি বুলি নলয় কিয় এবাৰ যদি প্ৰাপ্ত হয় আপোনাৰ মোৰ জীৱনৰ কাৰণে আৰু ভাবিবলগীয়া নহয় সেইকাৰণে কৈছে তুমি হেন যদি নাথ পাও প্ৰভু তোমাৰ নিচিনা যদি এগৰাকী নাথ পাও কহিটো নাইকে হয় কোনো ভয় নাই যোৱা তুমি য'তেই নোযোৱা কিয় কোনো ভয় নাই যদি তেওঁৰ সহায় নাথাকে আৰু যদি তেওঁৰ সহায় নাথাকে তোমাৰ সকলোতে ভয় থাকিব সেইকাৰণে হে প্ৰভুসকল প্ৰভু ভগৱন্তক আমি দিবৰ কাৰণে আমি খামোচ মাৰি থাকিব নালাগে প্ৰভু ভগৱন্তক আমি দিয়াৰ সময়ত যদি এনেকৈ দুহাতেৰে খামোচ মাৰি ধৰি ৰাখো তেওঁ যদি 4খন হাতেৰে আপোনাৰ মোৰ পৰা দিব লগা হয় আপুনি মই 2খন হাতেৰে এনেকৈ ধৰি থাকিলে বলে নোৱাৰিম তেওঁ 4খন হাতেৰে লৈ যাব আৰু তেওঁ যদি কেতিয়াবা আপোনাক 4খন হাতেৰে যদি দিয়ে 2খন হাতেৰে আপুনি মই লৈ বলে নোৱাৰিম ইমানখিনি তেওঁ কৃপা কৰিব পাৰে সেইকাৰণে তেওঁ কোৱা হয় কৃপাময় কৰুণাময় দয়াময় তেওঁৰ নিচিনা দয়ানিধি কৰুণানিধি গুণৰ সাগৰ কিমান নাম আছে এবাৰ এটা নাম কওক তেওঁতো কৃপাময় হয়ে কৰুণাময় হয়ে গুণনিধি হয়ে হলেও তেওঁ যদি ভকতে যদি হে প্ৰভু তুমি কৃপাময় তুমি কৰুণাৰ সাগৰ তুমি দয়াময় এইবোৰ যদি কোনোবা ভকতে যদি স্মৰণ কৰি ৰাখে প্ৰভু ভগৱন্ত তেওঁকে কৃপা কৰে তেওঁতো হয়ে নকলেও হয় আপুনি নকলেও তেওঁ কৃপানিধি কৰুণানিধি হয় কিন্তু আপুনি যদি কৈ থাকে তেতিয়াহ'লে প্ৰভু ভগৱন্তই কি কৰিব আপোনাক সাক্ষাৎ মনত পেলাব মই এৰে ভকতে নিচিন্তে কিছুমান গুণ ভগৱন্তৰ ওপৰত নাজানো মই ভকতৰ বাহিৰে কোনো চিন্তা নকৰোঁ ভকতে যেনেকুৱাকৈ মোক চিন্তা কৰি থাকে ময়ো কেৱল ভগৱতকে চিন্তা কৰি থাকোঁ সেইকাৰণে ভকত আৰু ভগৱন্ত কি অংগাংগীভাৱে জড়িত অংগাংগী মানে এটাক এৰি আনটো কেতিয়াও মানে নচলে যেনেকুৱাকৈ আমাৰ হাতখনক এৰি ভৰিখন নচলে ভৰিখনক এৰি হাতখন নচলে একে আমাৰ দেহাৰ যেনেকুৱাকৈ চববিলাক অংগ পতংগ আছে এটা পেৰি আনটো পৰিপূৰক নহয় পৰিপূৰক হৈ নাথাকিব গতিকে ঠিক তেনেকুৱাকৈ গুৰুদেৱ নাম ভকতে 4 বস্তু কি আছে অংগাংগীভাৱে জড়িত আৰু হে প্ৰভুসকল সেইকাৰণে প্ৰভু ভগৱন্তক আমি স্তুতি কৰিব লাগে আৰু এই যে মহান অনুষ্ঠান ভাগ ইয়াত যদি কোনোবাই দান দিছে যিয়ে যিমান দান দিব পাৰিছে প্ৰভু ভগৱন্তই সিমানখিনি তেওঁ কৃপা কৰিব এই যে যেনেকি
ভোলানাথ সংঘই যেনেকৈ আয়োজন কৰিলে এই ভোলানাথ সংঘই যেতিয়া আপোনাৰ পৰা দান বিচাৰি গৈছিলে অনুষ্ঠানৰ নামত ভাগৱত পাঠৰ নামত যাৰ যি সামৰ্থ্য সেই হিচাপত দান দিছে এই দানে কি কৰিব তেওঁলোকৰ জীৱনত ক্ৰিয়া কৰিব তেওঁলোকৰ জীৱনত এনেকুৱা ক্ৰিয়া কৰিব যে এইটো তেওঁ নিজে বুজি পাব কিন্তু দান দি এটা বস্তু কৰিব অকল আমি দান দি আমাক প্ৰকাশ কৰিব নালাগে মোৰ যদি নামটো লিষ্টত অহা নাই বেছি ভাল পাব লাগিব দান দি এনেকুৱা এখন হাতে সোঁহাতে দান দিলে বাওঁ হাতেৰে গম পাব নালাগিব আমাৰ আজিকালি দানবিলাক যদি মোৰ নামটো নিদিয়ে লগে কাজিয়া হৈ যাব আমাৰ দানবিলাক আজিকালি এনেকুৱা যদি নামটো নাহে তেতিয়াহ'লে সেই দানৰ কি হৈ যায় প্ৰকৃত অৰ্থত দান হৈ যায় গতিকে সেইকাৰণে যিসকলে এই অনুষ্ঠানত দান দিছে প্ৰভু ভগৱন্তৰ কৃপা কৰিব আৰু যাৰ সামৰ্থ্য সেই সামৰ্থ্য অনুসাৰে দান দিবই লাগিব যদি দান নিদিয়ে কি হৈ যাব জানে তেওঁৰো বেমাৰ লাগি যাব যেনেকুৱাকে এটা কুৱাত যেনিবা খুব পানী আছে বহুত পানী আছে যদি কুৱাটোৰ পৰা বহুদিন কোনো ব্যৱহাৰ নকৰে কুৱাটো কি হৈ যাব লেতেৰা পৰি যাব ওপৰত দাগ চামেলি পৰি যাব নহয় জানো যদি কাৰোবাৰ এজনী গায়ে যেতিয়া কি কৰে পোৱালি এটা জন্ম দিয়ে গাইজনী পোৱালিটোৰ লগতে কি লৈ আহে গাখীৰখিনিও লৈ আহে আগতে গাখীৰ নাছিলে যদি গাইজনীয়ে ভাবে বোলে মই পোৱালি গাখীৰ নোখোৱাও হ'বনে নহয় গাইজনীৰো বেমাৰ লাগিব ঠিক তেনেকুৱা আপোনাৰ যিমান সামৰ্থ্য আছে সামৰ্থ্যক ফাঁকি দিব নালাগে যাৰ যিমান সামৰ্থ্য আছে সেয়াও যদি ভাগৱত অনুষ্ঠানত দান দিব লাগে আৰু আমি এই হিচাপতে আশা কৰিছোঁ এই ভোলানাথ সংঘই এনেকুৱাকৈ লৈ যাওক প্ৰতি বছৰে আয়োজন কৰক যেন এওঁলোকৰ সোণালী জয়ন্তী ৰূপালী জয়ন্তী বৰ্ষ পাতিব পৰা এটা অনুষ্ঠান হৈ গৈ এইখন বজাৰ পৰা হৈ গৈ গতিকে এনেকুৱা এটা অনুষ্ঠানে গুচি যাব গতিকে এনেকুৱা এটা মহান অনুষ্ঠানত দান দিব পাৰিলে জীৱনৰ কাৰণে পৰম সৌভাগ্য বুলি বিবেচিত হ'ব গতিকে যিকি নহওক প্ৰভুসকল ইয়াত এটাই ক'লে যে বৈজ্ঞানিকসকলে কেৱল সুখ কৰে আৰু জ্ঞানীসকলে সেইবিলাকক সুখ বুলি নাভাবে ডাকি বোলা ৰাম নাম আমাক ডাকি বুলি মাতিছে ডাকি মানে উচ্চ স্বৰে ডাকি কি মাতিছে আমাক শাস্ত্ৰই ক'ব পাৰিলে মনে মনে বোলা ৰাম নাম বুলি ক'ব পাৰিলে বোলে মনে মনে বোলা ৰাম নাম কৈছে নেকি নাই ডাকি মানে চিঞৰি কোৱা জোৰকে কোৱা কিন্তু আজিকালি আমাৰ ৰাম বুলিবৰ কাৰণে বহুতে টান পায় কৃষ্ণ বুলি ক'বৰ কাৰণে টান পায় যদি নামঘৰ বা মন্দিৰ এটা দেখিলে এনেকৈ কৃষ্ণ বুলি ক'ব কৈ পিছফালেৰে ঘূৰি যাব কোনোবাই দেখাই পালে নেকি কোনোবাই লাজে দিব নেকি পিছফালেৰে ঘূৰি চায় গতিকে কৃষ্ণ বুলি ক'বৰ কাৰণে লাজ কৰিব নালাগে কৃষ্ণ ভক্তিক কেতিয়াও যিকোনো শংকা ভয় কৰিব নালাগে কৃষ্ণ নামৰ ওপৰত যদি শংকা কৰা যায় তেতিয়াহ'লে এইটো ঘোৰ অপৰাধ হয় কৃষ্ণ নামৰ ওপৰত ভগৱানৰ ওপৰত যদি শংকা কৰা হয় তেওঁৰ কথা ক্ৰিয়া গুণবিলাকৰ ওপৰত যদি কোনোবাই মানে শংকা কৰে এইবিলাকৰ ওপৰত কি কৰিব তেওঁৰ জীৱনত এইবিলাকে তেওঁক ঠেলি ফুৰিব এইবিলাক পাব সেইকাৰণে প্ৰভুসকল এতিয়া আহিলে ব্ৰহ্মাৰ দ্বাৰা ভগৱান শ্ৰীকৃষ্ণ স্তুতি